কালি যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা এতিয়া সমগ্ৰ অঞ্চল চাঞ্চল্যকৰ বিৰাজ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যিহেতু কালিৰ যি ঘটনা এতিয়া সমগ্ৰ এতিয়া নলবাৰীত এক তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বতে আছুৱে যি বিক্ষোভ সমদল আয়োজন কৰিছিল আৰু আছুৰ যি শ্বহীদ ভৱনৰ কাৰ্যালয়ৰ পৰা তেওঁলোকে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে এই কাৰ্যসূচী ৰাখিছিল যদিও কিন্তু তেওঁলোকে মাজমজিয়াতে ৰৈ যাব লগা অৱস্থাৰ সন্মুখীন হৈছিল আৰু যি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছিল আৰু তেওঁলোকৰ লক্ষ্য এটাই মূল দাবী এটাই তেওঁলোকে এটাই দাবী উত্থাপন কৰিছে যে দুখীয়ে শাস্তি পোৱাৰ সমান্তৰালকৈ যাতে যিগৰাকী ভুক্তভোগী মাধুৰ্য বৰ্মনৰ যাতে ন্যায় হয় এইলৈ এতিয়া তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে যি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ সমান্তৰালকৈ চাবলৈ গ'লে কিন্তু যিগৰাকী যুৱতীগৰাকী বৰ্তমান সময়ত GMCHত যিহেতু চিকিৎসাধীন অৱস্থাত আছে আৰু ইতিমধ্যে GMC কৰ্তৃপক্ষই যিহেতু মন্তব্য প্ৰদান কৰিছে দেখিবলৈ পোৱা গৈছে তেওঁ যথেষ্ট এক মুমূৰ্ষ অৱস্থাত তেওঁ আছে বুলিও জানিব পৰা গৈছে আৰু বৰ্তমান সময়ত যিহেতু কিছু সময় পাছতে আছুৰ যি কাৰ্যালয়ত যিগৰাকী মাধুৰ্য বৰ্মনৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু যিহেতু ভাস্কৰ আপুনি উল্লেখ কৰিছে মই বৰ্তমান সময়লৈকে ঘটনাস্থলীত উপস্থিত হ'ব পৰা যিহেতু বৰ্তমান সময়ত আছুৰ যি প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ যিহেতু নলবাৰীৰ মাজমজিয়াত উপস্থিত আছো আৰু কিছু সময়ৰ পাছত আমি নিশ্চিতভাৱে ঘটনাস্থলীৰ সমান্তৰালকৈ যিগৰাকী ভুক্তভোগীৰ ঘৰলৈ যোৱাৰ চেষ্টা কৰিম তেওঁলোকৰ যি মাতৃৰ আমি ভাষ্য লোৱাৰো চেষ্টা কৰিম আৰু যিহেতু আজি কালিৰ ঘটনাটোৱে বৰ্তমান সময়ত যেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু 15 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো কিন্তু দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত এতিয়া সদৌ অসম ছাত্ৰ সন্থা গৰজি উঠিছে যিহেতু যিগৰাকী মাধুৰ্য বৰ্মন নলবাৰীৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সম্পাদক সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহক কৰি আছিল আৰু দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাটোত যেন বলিৰ পাঠা হ'ল মাধুৰ্য বৰ্মনৰ যি মাহীয়েকৰ ছোৱালীগৰাকীৰ সৈতে তেওঁ বজাৰলৈ গৈছিল আৰু বজাৰৰ পৰা তেওঁ লোকে কিতাপ ক্ৰয় কৰি আহি থকাৰ বাটতেই যি দুজন দুৰ্বৃত্তৰ সন্মুখীন হৈ যি ঘটনাৰ সংঘটিত হ'ল যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল সেই ঘটনা এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ বিৰাজ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যেনেধৰণে সানিখুচি হত্যা কৰাৰ ঘটনাই এতিয়া সমগ্ৰ নলবাৰী জোকাৰি গৈছে আৰু সমগ্ৰ নলবাৰী জিলা প্ৰশাসনক বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে তেওঁলোকে আহ্বান জনাইছে যাতে দোষীক কৰায়ত্ব কৰাৰ লগতে দোষীয়ে যাতে শাস্তি পায় দোষীক যাতে ফাঁচি দিয়া হয় সেইলৈ সক্ষম হ'বৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে আৰু সমান্তৰালভাৱে যিগৰাকী আছুৰ প্ৰতিনিধিক তেওঁলোকে হেৰুৱাইছে সমান্তৰালভাৱে নলবাৰীৰ জিলাখনৰ এজন সদস্যক হেৰুৱাইছে সদস্যগৰাকীক হেৰুৱাই তেওঁলোক মৰ্মাহত হৈ পৰাৰ লগতে দোষীক শাস্তি প্ৰদান কৰিবলৈ তীব্ৰভাৱে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছে আৰু যদিহে কিবা কাৰণে তেওঁলোকৰ দোষীক কৰায়ত্ব কৰাৰ পলম হয় তেতিয়াহ'লে পুনৰ জংগী আন্দোলনৰো তেওঁলোক অৱস্থাৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে আমি যিহেতু পোনপটীয়া সম্প্ৰচাৰত সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু ভাস্কৰ চাওক সমগ্ৰ পৰিৱেশটো যিহেতু প্ৰেমজনিত ঘটনাত সংঘটিত হৈ এনে এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু দেখিবলৈ পোৱা গৈছে যিহেতু যি ঘটনা এতিয়া বৰ্তমান সময়ত নলবাৰীৰ এক পৰিৱেশ উত্তপ্ত কৰি ৰাখিছে প্ৰতিজন নলবাৰীবাসীৰ লগতে অসমবাসীৰ ৰাইজৰ মনত যেন একুৰা জুই জ্বলিবলৈ আৰম্ভ কৰিছে এগৰাকী ছাত্ৰী বা এগৰাকী নিজৰ ল'ৰাটোক নিজৰ সন্তানজনক বাহিৰলৈ উলিয়াই পঠিয়াবলৈ যেন এতিয়া কুণ্ঠাবোধ কৰিব লগা হৈছে সমগ্ৰ অসমবাসী ৰাইজে ভাস্কৰ হয় আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ যেহেতু সদৌ অসম ছাত্ৰ সন্থাই এলানি কাৰ্যসূচী হাতত লৈছে ইয়াৰ পাছতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকক আশ্বস্ত প্ৰদান কৰা হ'ল ইয়াৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ কি কাৰ্যসূচী আছে নিশ্চিতভাৱে ভাস্কৰ যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব কিছু সময়ৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ যি নলবাৰী শাখাৰ শ্বহীদ ভৱনত যিগৰাকী মাধুৰ্য বৰ্মনৰ শেষকৃত্য যিহেতু তেওঁৰ ঘৰলৈ অনা হ'ব আৰু যি শ্বহীদ ভৱনৰ কাৰ্যালয়ত তেওঁলোকৰ ভৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালকৈ পৰৱৰ্তী সময়ত তেওঁলোকে যিহেতু যথেষ্ট তেওঁলোকে তীব্ৰ ভাষাৰে গৰিহণা দিছে এই সমগ্ৰ ঘটনাটোৰ আৰু জিলা প্ৰশাসনক আৰক্ষী প্ৰশাসনক তেওঁলোকে আহ্বান জনাইছে আৰু তীব্ৰ ভাষাৰে তেওঁলোকে পৰৱৰ্তী সময়তো সেই আহ্বান ৰখাৰ
হুংকাৰ প্ৰদান কৰিছে আৰু আজিৰ দিনটোত তেওঁলোকৰ শ্বহীদ ভৱনৰ যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে এই ঘটনাৰ সন্দৰ্ভত ৰখাৰ কথা উল্লেখ কৰিছে। মাধুৰ্য বৰ্মনক ক'ত ৰখা হৈছে বা পৰিয়ালটো বৰ্তমান অৱস্থা কেনেধৰণৰ সেইখনৰ বিস্তৃত তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ দিব্য লক্ষ্মী। নিশ্চিতভাৱে ভাস্কৰ, যিহেতু বৰ্তমান সময়ত মই যি নলবাৰীৰ মাজমজিয়াত উপস্থিত আছো আৰু কিছু সময়ৰ পাছতে আমি নিশ্চিতভাৱে যিগৰাকী লোক মাধুৰ্য বৰ্মনৰ আমি বাসগৃহলৈ যোৱাৰ চেষ্টা কৰিম। সমান্তৰালভাৱে যিগৰাকী ছাত্ৰী ডেকা মিঠু মুদ্ৰাৰ ঘৰলৈ আমি যাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত যিহেতু যিগৰাকী মাধুৰ্য বৰ্মন তেওঁ নলবাৰীৰ যি অসামৰিক চিকিৎসালয়ৰ মৰকত তেওঁক ৰখা হৈছে। দেখিব যি আছুৰ প্ৰতিনিধিসকলেও সেইলৈ তীব্ৰ ভাষাৰে এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তেওঁলোক গৰজি উঠিছে। যিজন তেওঁলোকৰ সহকৰ্মী বৰ্তমান সময়ত নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ মৰকত পৰি থাকিব লগা এক অৱস্থাৰ সন্মুখীন হৈছে। সমগ্ৰ ঘটনাটোত যেন মাধুৰ্য বৰ্মন বলিৰ পাঠা হ'ল তেনে কথাও উল্লেখ কৰা পৰিলক্ষিত হৈছে। যিহেতু মাধুৰ্য বৰ্মন কোনো ধৰণে ঘটনাটোৰ লগত জড়িত নাছিল, যিহেতু প্ৰেমজনিত ঘটনাৰ বাবে ঘটনা সংঘটিত হৈছিল আৰু দেখিবলৈ পোৱা গৈছে যিগৰাকী ছাত্ৰী যিগৰাকী মাধুৰ্য বৰ্মনৰ ভগ্নী ডেকা মিঠু মুদ্ৰাৰ যিহেতু একপক্ষীয়ভাৱে যিগৰাকী যুৱক ৰুজ আলী ওৰফে আসিফ খানৰ যি প্ৰেমৰ সম্পৰ্ক তেওঁ ৰাখিছিল আৰু তেওঁলোকে বজাৰৰ পৰা কিতাপ ক্ৰয় কৰি গৈ থকাৰ বাটতেই তেওঁলোকক দুৰ্বৃত্ত দুয়োটা ৰৈ আছিল আৰু দেখিবলৈ পোৱা গৈছে তাতেই ছুৰীৰে ওপৰজু কৰি তেওঁলোকক আক্ৰমণ কৰাৰ ফলতে এনে ঘটনা সংঘটিত হৈছিল। আৰু বৰ্তমান সময়ত যিহেতু যিগৰাকী মাধুৰ্য বৰ্মন নলবাৰীৰ অসামৰিক চিকিৎসালয়ত তেওঁ মৰকত আছে আৰু তাৰ পৰা এতিয়া আছুৰ কাৰ্যকৰী সভাপতিসকলৰ সৈতে তেওঁলোকে যিহেতু মৰকৰ পৰা তেখেতক অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে ইয়াত যিহেতু শ্বহীদ ভৱনত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এতিয়াও কিন্তু পলাতক যিগৰাকী অভিযুক্ত সেই অভিযুক্ত এতিয়াও কিন্তু পলাতক। তাৰ সমান্তৰালভাৱে অভিযুক্তৰ পিতৃ মাতৃও এতিয়াও পলাতক অৱস্থাত আছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কি মন্তব্য আগবঢ়ায় বা আৰক্ষীৰ স্থিতি বৰ্তমানলৈকে কেনেধৰণৰ? নিশ্চিতভাৱে চাওক, যিহেতু যিগৰাকী মূল অভিযুক্তগৰাকী যিগৰাকী ৰোজ আলী ওৰফে ৰোজ খান ওৰফে আসিফ খান বৰ্তমান সময়ত পলাতক। সমান্তৰালভাৱে তেওঁৰ যি পৰিয়ালবৰ্গ পলাতক অৱস্থাত আছে আৰু কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু তেওঁক বৰ্তমান সময়ত ৰক্ষণাবেক্ষণ দিয়াৰ কথাও আহি পৰিছে। যিহেতু যি আসিফ খানৰ ঘৰৰ চাৰিওফালে আৰক্ষীয়ে বৰ্তমান সময়ত গিজগিজাই থকাৰ এটা কথাও উল্লেখ হৈছে আৰু বৰ্তমান সময়ত গিজগিজাই আছে বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান সময়লৈকে যিহেতু আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, এইলৈ এতিয়া সমগ্ৰ অসমতেই যেন উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে নলবাৰীতো যি প্ৰতিবাদ আৰম্ভ হৈছে, যিগৰাকী মূল অভিযুক্তগৰাকীক কৰায়ত্ব কৰিবলৈ বৰ্তমান সময়ত প্ৰতিজন আচলতে ব্যক্তিৰ সমান্তৰালকৈ আছুৰ প্ৰতিনিধিসকলো যেন উঠি পৰি লাগিছে আৰু আৰক্ষী প্ৰশাসনকো আছুৰ যিসকল প্ৰতিনিধি আছে প্ৰতিনিধিসকলে তেওঁলোকে তীব্ৰ ভাষাৰে জনাইছে যে 24 ঘণ্টাৰ ভিতৰত যাতে যিসকল আছুৰ প্ৰতিনিধিসকলে তেওঁলোকক কৰায়ত্ব কৰিবৰ বাবে দাবী উত্থাপন কৰিছে আৰু সেইমতে তেওঁলোকে কৰাৰ কথা ইতিমধ্যে দিছে। যিহেতু আমি পোনপটীয়া সম্প্ৰচাৰ যোগে পূৰ্বৰ যি দৃশ্য দেখাইছিলোঁ, আৰক্ষীৰ সৈতে যি আলাপ তেওঁলোকৰ হৈছিল, সেই আলাপৰ জৰিয়তে তেওঁলোকে তীব্ৰ ভাষাৰে যিহেতু জনাইছে যাতে দোষীক কৰায়ত্ব কৰাৰ সমান্তৰালকৈ দোষীয়ে যাতে শাস্তি পায়, দোষীক যাতে ফাঁচি দিয়া হয়, সেইলৈ তেওঁলোকে যি দাবী উত্থাপন কৰিছে, সেই দাবীত আৰক্ষী প্ৰশাসনেও যথেষ্ট তেওঁলোকক আশ্বাস প্ৰদান কৰিছে যে দোষীক সেইমতে কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব। কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকে কেনেধৰণে অভিযান আৰম্ভ কৰিছে, কেনেধৰণে সমগ্ৰ ঘটনাটোৰ লগত তেওঁলোক জড়িত হৈছে, সেই কথাখিনি যিহেতু আৰক্ষী প্ৰশাসনৰ কিছু তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে কিছু গোপনীয়তাও তেওঁলোকে অৱলম্বন কৰিব লগা অৱস্থাৰো সন্মুখীন হৈছে। মাধুৰ্য বৰ্মনৰ নশ্বৰ দেহ তেখেতৰ বাসগৃহলৈ লৈ অহা হ'ব, সেইখনৰ ওপৰত কি তথ্য আছে? মাধুৰ্য বৰ্মনৰ নশ্বৰ দেহ কেইমান বজাত লৈ অহা হ'ব
সেই সন্দৰ্ভত কিবা তথ্য আছে নেকি? নিশ্চিতভাৱে মাধুৰ্য বৰ্মনৰ যি নশ্বৰ দেহ কিছু সময়ৰ পাছতেই তেওঁলোক যি আছুৰ প্ৰতিনিধিসকলে যি নলবাৰীস্থিত আছুৰ যি শ্বহীদ ভৱন কাৰ্যালয়লৈ তেওঁলোকৰ অনাৰ কথা উল্লেখ কৰিছে। কিছু সময়ৰ পাছতে হয়তো সেই কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ পাছতেই তেওঁলোকৰ ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু তাৰ পাছত তেওঁলোকৰ নিজ বাসগৃহলৈ লৈ যোৱা হ'ব আৰু আছুৰ প্ৰতিনিধিসকলৰ সৈতে তেওঁৰ যি মাধুৰ্য বৰ্মনৰ শেষকৃত্য কাৰ্যসূচীত সকলো অংশগ্ৰহণ কৰাও ইতিমধ্যে উল্লেখ কৰিছে। সকলোৱে অংশগ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে তেওঁলোকৰ এটা দাবী থাকিব, যি হৈছে তেওঁলোকে প্ৰতিটো সময়তে এই দাবী উত্থাপন কৰি আহিছে। দেখিবলৈ পোৱা গৈছে মাধুৰ্য বৰ্মনৰ ন্যায়ৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে। সমান্তৰালভাৱে যিগৰাকী দোষীয়ে যাতে উপযুক্ত শাস্তি পায়, দোষীক যাতে ফাঁচি দিয়া হয় আৰু সমান্তৰালভাৱে তেওঁলোকে এটা কামনা কৰিছে যিগৰাকী ছাত্ৰীগৰাকী মিঠুমুগ্ধা ডেকাৰ যাতে সুস্থ হৈ নলবাৰীলৈ ঘূৰি আহে, সেয়াও তেওঁলোকে উল্লেখ কৰিছে। আৰু কিছু সময়ৰ পাছতে হয়তো তেওঁলোকৰ 1 বজাত তেওঁক মৰকৰ পৰা অনা হ'ব। তাৰ পাছত যি শ্বহীদ ভৱনত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব, তাৰ পৰা তেখেতক ঘৰলৈ লৈ যোৱা হ'ব, যি নশ্বৰ দেহ ঘৰলৈ লৈ যোৱা হ'ব। তাৰ পাছতেই যি শেষকৃত্যৰ কাৰ্যসূচী সম্পন্ন কৰা হ'ব। ভাস্কৰ, এইটো নলবাৰী মাজমজিয়াত বৰ্তমান উপস্থিত আছে। নলবাৰীবাসীয়ে কেনেধৰণে মন্তব্য আগবঢ়ায় গোটেই বিষয়টোৰ সন্দৰ্ভত যদি সম্ভৱ হয় কিছু মন্তব্য সংগ্ৰহ কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। দিব্যল, নিশ্চিতভাৱে ভাস্কৰ, যিহেতু কালিৰ ঘটনাটোক লৈ বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনৰ লোকসকলো সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। বিভিন্নজন আচলতে আৰক্ষী প্ৰশাসনৰ লোক আছুৰ প্ৰতিনিধিসকলৰ সৈতে যথেষ্ট তেওঁলোকৰ কথা বতৰা হৈছে আৰু বৰ্তমান সময়ত যিহেতু মই যি নলবাৰীৰ মাজমজিয়াত উপস্থিত আছো, কিছু সময়ৰ পূৰ্বলৈকে আৰক্ষীৰ প্ৰতিনিধিসকলে আছুৰ যিসকল প্ৰতিনিধিৰ সৈতে আৰক্ষী প্ৰশাসনৰ লোকসকলৰ কথা বতৰা হৈছিল। তেওঁলোকে বিভিন্ন ধৰণে আশ্বাস প্ৰদান কৰিছে, তেওঁলোকৰ দোষীক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হ'বৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰো কথা উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে যাতে দোষীক কৰায়ত্ব কৰিবৰ কাৰণে আছুৰ প্ৰতিনিধিসকলৰ সমান্তৰালভাৱে অসমবাসী ৰাইজেও যাতে সহায় প্ৰদান কৰে, সেইলৈও তেওঁলোকে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। আৰু হয়তো যেনেধৰণে তেওঁলোকে আশ্বাস প্ৰদান কৰিছে তেনেধৰণে নিশ্চিতভাৱে সেই কাৰ্য কৰিবৰ বাবে তেওঁলোকে অব্যাহত ৰাখিছে। আৰু সমান্তৰালভাৱে চাবলৈ গ'লে ভাস্কৰ, নলবাৰীৰ যি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে, বৰ্তমান সময়ত নলবাৰী জ্বলি উঠিছে বুলিয়ে ক'ব লাগিব। যিহেতু এগৰাকী যুৱকক এনেধৰণে সানিকুচি হত্যা কৰা হৈছে আৰু সেই নলবাৰীৰ মাজমজিয়াৰ যি ঘটনা, সেই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলৰ চাঞ্চল্য বিৰাজ কৰিছে। আমি পুনৰ আচলতে পৰৱৰ্তী সময়ত বিভিন্নজন আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ যিসকল অভিযুক্তৰ সমান্তৰালভাৱে যিসকল মিঠুমুগ্ধাৰ মাতৃৰ লগতে আমি মাধুৰ্য বৰ্মনৰ ঘৰলৈ যোৱাৰ চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত আমি সমগ্ৰ ঘটনাটোৰ লগত জড়িত যিসকল ভুক্তভোগী আমি প্ৰত্যক্ষভাৱে তেওঁলোকৰ মন্তব্য জানিবৰ বাবে চেষ্টা কৰিম, সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ লোকসকলৰো মন্তব্য জানিবৰ বাবে চেষ্টা কৰিম।